ওম শান্তি। 14 আগষ্ট 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ অনাদি সম্বন্ধ হৈছে ভাই ভাই। তোমালোক সাকাৰত ভাই ভনী, সেয়েহে তোমালোকৰ দৃষ্টি কেতিয়াও আসুৰিক হ'ব নোৱাৰে। প্ৰশ্ন: বিজয় অষ্টৰত্ন কোন হয়? তেওঁলোকৰ মূল্য কি? উত্তৰ: যাৰ মনত আসুৰিক খেল নাথাকে, দৃষ্টি পুৰা সভ্য, তেওঁলোকেই অষ্টৰত্ন হয়, অৰ্থাৎ কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে। তেওঁলোক ইমানেই অধিক মূল্যৱান যে কাৰোবাৰ জীৱনত গ্ৰহৰ অশুভ প্ৰভাৱ পৰিলে তেতিয়া তেওঁক অষ্টৰত্নৰ আঙুঠি পিন্ধায়। এনেকৈ ভাবে যে ইয়াৰ দ্বাৰা গ্ৰহৰ অশুভ প্ৰভাৱ আঁতৰি যাব। অষ্টৰত্ন হোৱাসকলৰ দূৰদৰ্শী বুদ্ধি হোৱাৰ কাৰণে ভাই ভাইৰ স্মৃতি নিৰন্তৰ থাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ মন পচন্দৰ হ'বৰ কাৰণে গুণৱান হ'ব লাগে। ভাল ভাল গুণ ধাৰণ কৰি ফুল হ'ব লাগে। অৱগুণ আঁতৰাব লাগে। কাকোৱে কাই থৈ বিন্ধিব নালাগে। 2. সম্পূৰ্ণ উত্তীৰ্ণ হ'বৰ কাৰণে বা বৃত্তি ল'বৰ কাৰণে এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে যাতে একোৱেই স্মৃতিলৈ নাহে। দৃষ্টি যাতে পুৰা সভ্য হৈ যায়। সদায় বৃহস্পতিৰ দশা চলি থাকে। বৰদান: ব্ৰাহ্মণ জীৱনত সৰ্বসম্পদ সফল কৰি সদায় প্ৰাপ্তিসম্পন্ন হওঁতা সন্তুষ্টমনী হোৱা। ব্ৰাহ্মণ জীৱনত সকলোতকৈ ডাঙৰ সম্পদ হৈছে সন্তুষ্ট হৈ থকা। য'ত সৰ্বপ্ৰাপ্তি থাকে ত'ত সন্তুষ্টতা থাকে, আৰু য'ত সন্তুষ্টতা থাকে ত'ত সকলো আছে। যি সন্তুষ্টতাৰ ৰত্ন তেওঁ সৰ্বপ্ৰাপ্তি স্বৰূপ হয়। তেওঁলোকৰ গীত হৈছে, যি পাবলগীয়া আছিল সেয়া পাই গ'লো। এনেকৈ সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱাৰ বিধি হৈছে প্ৰাপ্ত হোৱা সৰ্বসম্পদ প্ৰয়োগ কৰা, কিয়নো যিমান সফল কৰিবা সিমানেই সম্পদ বাঢ়ি গৈ থাকিব। শ্লোগান: পবিত্ৰ হংস তেওঁলোকক কোৱা হয় যিয়ে সদায় গুণৰূপী মুকুতাহে গ্ৰহণ কৰে, অৱগুণ ৰূপী পাথৰ নহয়। প্ৰীতি বুদ্ধিৰ হৈ বিজয় ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। বহুত সন্তানে কয়, বাবা আপুনি মায়াৰ হাত কাটি পেলোৱা, কিন্তু পিতাই মায়াৰ হাত কাটিলে যিয়েই কাটে তেওঁৱেই পাব। পিতাইতো সকলো কৰিব পাৰে, ছেকেণ্ডৰ আদেশ, কিন্তু তোমালোকৰ ভৱিষ্যত কেনেকৈ গঢ় ল'ব? সেয়েহে যেনেকৈ নেপালত সৰু ল'ৰা ছোৱালীৰ হাতত ছুৰী দি দিয়ে, নিজে কৰে কিন্তু হাত সন্তানৰ, তেনেকৈ পিতাইও সন্তানসকলক কয়, সন্তানসকল কেৱল সাহসৰ হাত দিয়া, পিতাৰ সহায়েৰে মায়াজীত বিজয়ী হৈ যাবা। ওম শান্তি।